মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 5টা সময়ত নিজৰ স্ত্ৰীক অকলশৰীয়াকৈ নেৰিব। এই 5টা সময়ত যদি নিজৰ স্ত্ৰীক অকলশৰীয়া এৰে তেন্তে আপোনাৰ বিপদ আছে, আপোনাৰ জীৱন ধ্বংস হৈ যাব, সংসাৰত অশান্তি নামি আহিব, আপোনাৰ বিবিটো বিবিয়েই আল্লাহ পৰ্যন্ত আপোনাৰ ওপৰত নাৰাজ হৈ যাব। হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ কল হয়, এই 5টা সময় সকলো মহিলাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ইমানেই ইম্পৰ্টেণ্ট যে সকলো মহিলাই এই সময়ত, এই 5টা সময়ত নিজৰ হাজবেণ্ডক কাষত পাব বিচাৰে। এই 5টা সময়ত যদি আপোনাৰ স্ত্ৰীক আপুনি অকলশৰীয়া এৰে তেন্তে আপোনাৰ বিপদ আছে, জীৱন ধ্বংস হৈ যাব, আপোনাৰ বিবিৰ মনটো ভাঙিবই, আল্লাহ পৰ্যন্ত আপোনাৰ ওপৰত নাৰাজ হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই সবক আমোজ শিক্ষণীয় উপদেশ হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ কল আপুনি দিল নশীন কৰি লওক, আপোনাৰ জেহেন নশীন কৰি লওক, আপোনাৰ দিল ও দিমাগত এইকেইটা নসিহত, এই 5টা নসিহত উপদেশ আপোনাৰ মনত অন্তৰত বহাই লওক। আজিৰ পৰা এইখিনি ভুল আপুনি কোনোদিনেই নকৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহুর জামানা আছিল। ইসলামৰ দ্বিতীয় খলিফা আমিৰুল মুমিনিন হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু যেতিয়া খলিফা হৈ আছিল, তেওঁৰ দৰবাৰ লাগি আছিল। তেখেত এজন ন্যায়পৰায়ণ সম্ৰাট, এজন খলিফা আছিল। তেওঁৰ দৰবাৰত লোকে লোকাৰণ্য, হাজাৰ হাজাৰ মানুহ তেখেতৰ দৰবাৰত। সেই মুহূৰ্তত এগৰাকী গৰ্ভৱতী মহিলা আহি উপস্থিত হৈ কাতৰ কণ্ঠে কৈ আছে, ইয়া আমিৰুল মুমিনিন, মই বহুত অসহায় হয়, মই এটি বিচাৰ লৈ আপোনাৰ ওচৰত আহিছো। মই বিশ্বাস কৰিছো, ইমান আনিছো যে আপুনি ন্যায় বিচাৰ কৰে, সেইকাৰণে মই আজি আপোনাৰ দৰবাৰত উপস্থিত হৈছো। ইয়া আমিৰুল মুমিনিন, মই বিয়া হোৱা আজি 10 মাহ অতিবাহিত হৈছে, অথচ মোৰ এইটো অনুভৱে আজিলৈকে হোৱা নাই যে মই বিয়া হৈছো। কিয়নো মোৰ গিৰিয়াকে মোৰ কোনো খবৰ নাৰাখে। আজি 8 মাহ হল মই গৰ্ভৱতী হয়, মোৰ গিৰিয়াকৰ যি বুজ মই পেটত লৈ ফুৰিছো, মোৰ গিৰিয়াকে সেইখিনি খবৰেই নাৰাখে। মোৰ কেতিয়া কি বস্তুৰ প্ৰয়োজন হয় সেইবোৰ খবৰেই নলয়। মই বহুত কষ্টত জীৱন অতিবাহিত কৰি আছো, মই বহুত কষ্টত আছো। ইয়া আমিৰুল মুমিনিন, আপুনি মোক সহায় কৰক, মোক ইনসাফ বিচাৰ কৰি দিয়ক। আমিৰুল মুমিনিন হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু মহিলাগৰাকীৰ কথাখিনি বহুত মনোযোগেৰে শুনিলে আৰু দুজনমান চিপাহী পঠাই দিছে, গিৰিয়াকক মাতি আনা। সেই মহিলাগৰাকীৰ গিৰিয়াকক যেতিয়া উপস্থিত কৰোৱা হল, তেওঁ তলমূৰীয়া হৈ আছে। আমিৰে প্ৰশ্ন কৰিলে, হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু প্ৰশ্ন কৰিলে, এইগৰাকী যি মহিলা হয় এখেত তোমাৰ বিবি হয় নে? তেতিয়া গিৰিয়াকে ক'লে, হয় মোৰ বিবি হয়, কিন্তু তলমূৰীয়া হৈ কথা কৈ আছে। তেতিয়া মহিলাগৰাকীক কোৱা হল, আপুনি যি অলপ সময় আগতে যিখিনি কথা কৈছে সেম কথাখিনি আপোনাৰ গিৰিয়াকৰ আগত আপুনি ব্যক্ত কৰক। মহিলাগৰাকীয়ে সেম কথাখিনি গিৰিয়াকৰ আগতো সেই দৰবাৰত কৈ আছে, মোৰ গিৰিয়াকে মোৰ কোনো খবৰ নাৰাখে, মোৰ কেতিয়া কি বস্তুৰ প্ৰয়োজন কোনো খবৰ নাৰাখে, মই ইমান কষ্ট কৰি আছো, মোৰ কোনো খবৰেই নলয়। আমিৰুল মুমিনিন হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু যেতিয়া মহিলাগৰাকীৰ গিৰিয়াকক যেতিয়া প্ৰশ্ন কৰিলে, তোমাৰ বিবিয়ে যিখিনি কথা কৈছে সত্য হয়নে? তেওঁ তেতিয়া তলমূৰীয়া হৈ ক'লে, হয় মহাশয়, এখেতে কোৱা কথাখিনি সত্য হয়। তেতিয়া হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু তেখেতক দম দি, তেখেতক ধমক দি কৈ আছে, তুমি নাজানা তেওঁ তোমাৰ কাৰণে এখন সংসাৰ, এখন পৰিয়াল এৰি থৈ আহিছে, নিজৰ মা বাবা ভাই ককাই সকলোকে এৰি থৈ তোমাৰ ঘৰলৈ আহিছে, তোমাৰ বাচ্চা পেটত লৈ আছে, ইমান কষ্ট কৰি আছে, তোমাৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দিছে, অথচ তুমি ইমানেই গাফিল হৈ আছা, তেওঁৰ দুখ দৰদ তুমি একোৱে নুশুনা। হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা আনহু তেখেতক ধমক দি কৈ আছে, আৰু মহিলাগৰাকীক তেতিয়া কৈছে যে আজিৰ পৰা, এই মুহূৰ্তৰ পৰা তুমি তোমাৰ গিৰিয়াকৰ ওচৰত যি বিচাৰিবা লগে লগে তেওঁ দিব, কিয়নো এয়া মোৰ হুকুম হয়, মোৰ আদেশ হয়, পালন কৰিবই লাগিব, নহলে তাক কাৰাদণ্ড দিয়া হ'ব। তেতিয়া মহিলাগৰাকীয়ে কৈ আছে, ইয়া আমিৰুল মুমিনিন,
মই মোৰ গিৰিয়েকৰ ওচৰত মই একো নিবিচাৰো, মোৰ একো নালাগে। মই মাথো বিচাৰো যে তেওঁ মোৰ ফিকিৰ কৰক, তেওঁ মোৰ চিন্তা কৰক, মই যে তেওঁৰ বিবি হয় এই কথাটো তেওঁ ভাবক, মই এইটোৱে বিচাৰো, তেওঁৰ পৰা মই একো নিবিচাৰো। এই কথাখিনি শুনি আমিৰুল মুমিনিনৰ মিজাজটো অলপ ঠাণ্ডা পৰিছে। এনে মুহূৰ্তত হযরত আলী রাদিয়াল্লাহু তাআলা আনহু দৰবাৰত উপস্থিত হয় আৰু সালাম কৰিলে। হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ সালামৰ জবাব দি উমৰ ফাৰুক রাদিয়াল্লাহু তাআলা আনহু মিছিকে হাঁহি দিলে। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু বহুত ভাল পাইছিল। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু যেতিয়া দৰবাৰৰ পৰা এতিয়াই ঘূৰি যাম বুলি ক'লে, তেতিয়া হযরত উমৰ ফাৰুক রাদিয়াল্লাহু তাআলা আনহু কয়, ইয়া আলী, আপুনি যাওঁতে যাওঁতে এই পুৰুষজনক কিবা নসিহত, কিবা উপদেশ দি যাওক। তেখেতৰ এনেকুৱা এনেকুৱা কেছ হয়, আপুনি কিবা উপদেশ দি যাওক। তেতিয়া হযরত আলী রাদিয়াল্লাহু তাআলা আনহু সেইজন পুৰুষ ইয়াৰ লগতে দৰবাৰত থকা সকলোকে মুখাতব কৰি, সকলোকে সম্বোধন কৰি 5টা নসিহত কৰিলে, 5টা উপদেশ দিলে। হে পুৰুষসকল, মনত ৰাখিবা, এই কথা জেহেন নশীন কৰি লোৱা, জীৱনত কোনোদিন এই 5টা সময় নিজৰ স্ত্ৰীক অকলশৰীয়া নেৰিবা। এই 5টা সময় সকলো মহিলাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বহুত জৰুৰী হয়। সকলো মহিলাই এই 5টা সময় নিজৰ গিৰিয়েকক কাষত পাব বিচাৰে। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু কয় যে তোমাৰ বিবি যেতিয়া বেমাৰ পৰে, যেতিয়া অসুস্থ হয়, তেতিয়া তুমি তেওঁৰ খেয়াল ৰাখিবা, তেওঁৰ মূৰৰ ওচৰত বহিবা, তেওঁৰ কি অৱস্থা হৈ আছে, কেনেকুৱা অনুভৱ কৰি আছে, তুমি খবৰ ল'বা। বেমাৰ হৈছে তুমি চিকিৎসা কৰিবা, সেৱা যত্ন কৰিবা, ওচৰত থাকিবা। কিয়নো তেওঁ যেতিয়া বাপেকৰ ঘৰত আছিল, বেমাৰ পৰিছিল, মাক বাপেক ভাই ককাই সকলোৱে তেওঁৰ সেৱা যত্ন কৰিছিল, কিন্তু তেওঁতো সেইবোৰ গোটেই এৰি থৈ তোমাৰ ওচৰত আহিছে। এতিয়া তোমাৰ দায়িত্ব হয় যে তুমি তেওঁৰ সেৱা যত্ন কৰা। তেওঁৰ বেমাৰ সময়ত যেতিয়া অসুস্থ হয়, বেমাৰ হয়, তেতিয়া তুমি ওচৰত থাকিব লাগিব। তেতিয়া যদি তেওঁক অকলশৰীয়া এৰি দিয়া, তেওঁৰ অন্তৰ ভাঙি যায়, ভাঙি টুকুৰা টুকুৰা হৈ যায়। এই কথাই মনে মনে ভাবে, বাৰ বাৰ মনত এই কথাই আহে, কাশ যদি মই মোৰ আব্বাৰ ঘৰত থাকিলোহেঁতেন, মোৰ আম্মাই মোক সেৱা যত্ন কৰিলেহেঁতেন, মোৰ বাবাই মোক সেৱা যত্ন কৰিলেহেঁতেন, মোৰ ভাই ককাই মোক ইটো আনি দিলেহেঁতেন, সিটো আনি দিলেহেঁতেন। তেতিয়া যেতিয়া আপুনিও কাষত নাথাকিব, সেইবোৰ চিন্তা কৰিব, আপোনাৰ লগত যিটো মহাব্বত, যিটো মৰম, সেইখিনি কমি যাব। আৰু এনেকুৱাকে যদি বাৰ বাৰ হৈ থাকে, তেতিয়াহ'লে আপোনাৰ প্ৰতি যিটো মহাব্বত দিনক দিনে কমি কমি এক সময়ত শেষ হৈ যাব। সেইকাৰণে যেতিয়া বেমাৰ পৰে, অসুস্থ হয়, তেতিয়া স্ত্ৰীক অকলশৰীয়া মেহসুস কৰিবলৈ নিদিব। তেওঁ অকলশৰীয়া নহয়, আপুনি তেওঁৰ শাসক হৈ থাকিব লাগিব, যে তুমি একো চিন্তা নকৰিবা, তোমাৰ একো নহয়, মই আছো নহয়, আল্লাহৰ ওপৰত ভৰসা ৰাখা, মই তোমাক একো হবলৈ নিদিও, ইনশাআল্লাহ। আপুনি তেওঁৰ হৌসলা আফজাই, সাহস দিব লাগিব, ওচৰত থাকিব লাগিব। 1 নম্বৰ। 2 নম্বৰ হৈছে, যি মুহূৰ্তত নেকি মহিলাই, প্ৰত্যেক গৰাকী মহিলাৰ এইটো অৱস্থা হয় যে সেই মুহূৰ্তত নিজৰ গিৰিয়েকক ওচৰত পাব বিচাৰে, কাষত পাব বিচাৰে। সেয়া হৈছে যেতিয়া মহিলা প্ৰেগনেন্সি অৱস্থাত থাকে, যেতিয়া গৰ্ভৱতী হয়। সকলো মহিলাসকলে, আমাৰ মা ভনীসকলে এই দৰ্দ মেহসুস কৰে। এক মহিলাই ক'ব পাৰে কিমানখিনি কষ্ট এজন সন্তান পেটত লোৱা। সেই মুহূৰ্তত স্বামী প্ৰতি পলে পলে তেওঁৰ খবৰ ল'ব লাগে, কেতিয়া কি অৱস্থা হৈ আছে, কেতিয়া কোন বস্তুৰ প্ৰয়োজন, সেইবোৰ সহায় কৰিব লাগে, ওচৰত থাকিব লাগে। যদি এগৰাকী মহিলাই এনেকুৱা কষ্টকৰ সময়ত নিজৰ গিৰিয়েকক ওচৰত নাপায়, কাষত নাপায়, তেওঁ বহুত কষ্ট পায়, নিজকে অকলশৰীয়া মেহসুস কৰে, তেতিয়া মৰম মহাব্বতবোৰ, আপোনাৰ লগত থকা মৰম মহাব্বত দিনক দিনে কমি যায়।
মৰম মহব্বতৰ দ্বাৰাই কিন্তু এই ৰিষ্টা কায়েম হয়। স্বামী স্ত্ৰীৰ যিটো বন্ধন মৰমৰ ওপৰত মহব্বতৰ ওপৰত কায়েম হয়। মৰম মহব্বত কমি গলে এই ৰিষ্টাও নাথাকে, এই সম্বন্ধ এই বন্ধন নাথাকে। সেইকাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই মুহূৰ্তত আপুনি অকলশৰীয়া কোনো দিনেই নেৰিব। 3 নম্বৰ হৈছে যেতিয়া নেকি নিজৰ খানদান নিজৰ পৰিয়ালৰ ওচৰত আপোনাৰ বিবিৰ এটা মৰ্যাদা দিয়াৰ এটা স্থান দিয়াৰ কথা আহে, তেতিয়া আপুনি পিছুৱাই নাযাব, তেওঁক অসন্মানী হবলৈ নিদিব, তেওঁৰ সন্মান যাতে বৰকৰাৰ থাকে আপুনি সাহস দিব, আপুনি ওচৰত থাকিব, কাষত থাকিব। 4 নম্বৰ হৈছে আপোনাৰ স্ত্ৰীৰ আগত আপোনাৰ শহুৰ ঘৰৰ কাৰোবাৰ বদগিল্লা তেওঁলোকৰ বদনাম নকৰিব, তেতিয়া মন ভাঙি যায়, দুখ পায়। 5 নম্বৰ হৈছে সন্তানৰ আগত ল'ৰা ছোৱালীৰ আগত বিবিৰ ওপৰত চিঞৰ বাখৰ কৰা, গালি গালাজ কৰা, এইবোৰ বিবিৰ অন্তৰ ভাঙি দিয়ে, পুৰা স্ত্ৰীৰ মন ভাঙি যায়। হযরত আলী রাদিয়াল্লাহু তাআলা আনহু কয়, সাৱধান, এই 5টা ভুল কোনো পুৰুষে নকৰিব, তেন্তে বিপদ আহিব, আল্লাহ ৰাব্বুল আলামিন পৰ্যন্ত নাৰাজ হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ এই নসিহত আমাৰ সকলোৰে কাৰণে ইম্পৰ্টেন্ট হয়, জৰুৰী হয়। গোটেই জীৱনত আমি এইখিনি মনত ৰাখিব লাগে, আৰু এই ভুল যাতে কোনোদিন নহয় আমাৰ সকলো পুৰুষ মহিলাই এইখিনি জেহেন নশীন কৰি ৰাখিব লাগে। সকলোৰে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য আমি পালন কৰিব লাগে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, সকলোৰে ফেমিলিত পৰিয়ালত আল্লাহ ৰাব্বুল আলামিনে শান্তি বৰ্ষিত কৰক, সকলোৰে মাজত মিল মুহাব্বতত জীৱন অতিবাহিত কৰাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।